তেখেতে কিন্তু থিয় হ'লে মাইক নেৰে আৰু গাত একদম ভীমৰ শক্তি আহি যায়। আজি যাতে ভীমৰ শক্তিটো দেখুৱাব নালাগে, মই তাৰ কাৰণে অনুৰোধ কৰিছোঁ, সেইটো সঞ্চয় কৰক লোকসভাৰ ইলেকশ্যনৰ কাৰণে। শ্ৰদ্ধাৰ সভাপতি, একেবাৰে এতিয়া এনেকৈ কৰিম, ছাৰে জনা কৈছে কোনোৱে তাৰে মঞ্চত বেয়া নহয়। শ্ৰদ্ধাৰ সভাপতি সমমন্বিতে মোৰ জ্যেষ্ঠ মঞ্চত উপবিষ্ট জ্যেষ্ঠগণ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ পুৰোধা ব্যক্তিসকল, ফ্ৰণ্টেল উইংছ, ইউথ কংগ্ৰেছ, মহিলা, NSUI, সেৱা দল, মোৰ কলিগসকল, মোৰ অগ্ৰজসকল, অনুজসকল, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ মোৰ বন্ধু বান্ধৱীসকল, শুভাকাংক্ষীসকল, আজি এই মঞ্চ আৰু সভাত উপস্থিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সেই উপস্থিত হোৱা যুঁজাৰু বীৰসকল, ভাৰতীয় জাতীয় কংগ্ৰেছ ৰণ ক্ষেত্ৰলৈ সাজু। ভাৰতীয় জাতীয় কংগ্ৰেছ এতিয়া অৰ্জুনে যিদৰে মাছৰ চকুটোৱে দেখা পাইছিলে, এতিয়া লোকসভা চিটকেইখনে আমি দেখা পাওঁ আৰু বাকী একো দেখা নাপায়। একদম খোলাখুলি দুটামানেই কথা ক'ম, কাৰণ ছাৰে আগতেই মোক আৰু ছিগনেলটো মাৰিয়ে দিছে আৰু ইতিমধ্যে বক্তাসকলে বহু কথা কৈ গৈছে। যিদৰে ভানু চাহাবে অলপ আগতে কথা এটা ক'লে যে তেখেত ইয়াতে LP স্কুলৰ ষ্টুডেণ্টৰ দৰে, আৰু এইখন মঞ্চত ময়ো LP স্কুলৰ ষ্টুডেণ্টৰ দৰে আৰু একেবাৰে। এইটো আমাৰ দল। মই এটা কথাই ইয়াত আজি জইনিং অনুষ্ঠানত বাইদেউ লক্ষী বাইদেউকে আৰম্ভ কৰি ভানু চাহাব প্ৰত্যেকজনকে শুভেচ্ছা অভিনন্দন জনাইছোঁ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই পতাকা তললৈ সকলোকে অভিনন্দন আদৰণি জনাইছোঁ। ৰাজীৱ ভৱনৰ অন্তৰ্ভুক্ত হোৱাৰ আগত কথাটো অলপ বেলেগ থাকে। ৰাজীৱ ভৱনত অন্তৰ্ভুক্ত হোৱাৰ পিছত মোৰ দলৰ কৰ্মীখিনিক সকলোৱে কিন্তু মৰম কৰিব লাগিব, এইটো সকলোৱে মনত ৰাখিব লাগিব। কেতিয়াবা এনেকুৱা হয়, মানুহ আহোঁতে এনেকুৱা হয়, যিখিনিয়ে 30-40 বছৰ কংগ্ৰেছ কৰে সিহঁতক লাট মাৰি ওলাই দিব বিচাৰিলে কিন্তু নহ'ব। যিখিনিয়ে দলটো বেয়া দিনত, যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেয়া দিন হয়, মানুহ মাৰি ফুৰে ৰাস্তাই, ইয়াত পিটে তাত পিটে, জেলত থাকে, কেছ হয়, যিকেইটাই ৰাজীৱ ভৱনটো ৰক্ষা কৰে সেইকেইটা কিন্তু দাম সদায় থাকিব লাগিব। সেইখিনিৰ লগত কম্প্ৰমাইজ কেতিয়াও নচলিব। সকলোৱে আঁকোৱালি ল'ম, সকলোকে আঁকোৱালি লৈছোঁ, কিন্তু কোনোবাই এনেকৈ ভাবিব নালাগে আজি কোনোবা আহিল আৰু থকাকেইটাক লাট মাৰি এতিয়া বাহিৰ কৰি দিম, কেৱল নতুনখিনিয়ে লৈ চলিম, এইটো কিন্তু নহ'ব, এইটো হ'ব নেকি? ৰিপুণ বৰা ছাৰৰ লগত মোৰ সম্পৰ্ক আজি নহয়, বহু বছৰৰ পুৰণা ছাত্ৰ ৰাজনীতি কৰাৰ পৰা মঞ্চত উপবিষ্ট যিকেইজন মোৰ জ্যেষ্ঠ আছে এইকেইজনৰ পৰা মই বহুত শিকিছোঁ। নন্দিতা মোৰ কলিগ আৰু বাকী গোটেইকেইজন সকলোৱে ইতিহাস বৰ্ণনা কৰিছে, ৰকিদাৰ পৰা আৰম্ভ কৰি পৱন সিং ঘাটোৱা ছাৰতো নাম ল'লে আৰু কথা ক'বলৈ নাই। ছাৰে এনেকুৱা চালেই এইবিলাক কথা, আৰু এইটোৱে আমাৰ দল, এইটোৱে আমাৰ সংস্কৃতি। ভাৰতীয় জাতীয় কংগ্ৰেছক কোনোবাই সংস্কৃতি শিকাব নালাগে। শ্বহীদ কুশল কোঁৱৰৰ পৰা আৰম্ভ কৰি মুকুন্দ কাকতিৰ পৰা আৰম্ভ কৰি সেই জেৰেঙা পথাৰৰ পৰা আৰম্ভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষ যেতিয়া চাৰিওফালে হাহাকাৰ হৈছিল তেতিয়া ভাৰতবৰ্ষৰ এই অনিত কলিতা জ্বলাইছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। তেতিয়া যদিও ভাৰতীয় জাতীয় কংগ্ৰেছ নামটো নাছিল, কিন্তু এই তেজখিনি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সেই পুৰুষসকলৰ পৰা আহাই হয়। সেইকাৰণে আজি কৈছোঁ মোক যিহেতু ব্ৰেক মাৰি দিছে আৰু উপায় নাই, সভাখন বহুত দেৰি চলিল নহয়। আৰু আজিৰ যিদৰে ইমান কম সময়ত এইখন সভা ইমান সুন্দৰকৈ আহ্বান হৈছে, ইয়াত ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া আৰু সকলোৰে মোৰ বন্ধুবৰ্গ, মোৰ দল, মোৰ সতীৰ্থ, মোৰ শক্তি, এই সকলোৰে যিদৰে আৱিৰ্ভাৱ, এইটোৱে ভাৰতীয় জাতীয় কংগ্ৰেছ। আৰু MGP-কে ভানু চাহাবৰ কথা চবেই কৈ আছে, শুনি আছোঁ, চবেই কৈ আছে তেওঁ দাদাগিৰি অলপ বেছি। সঁচা কথা, ৰকিদাই দুটামান কথা শ্বেয়াৰ কৰি দিছে। ৰকিদাৰ পেটটো কুৰুকুৰুকৈ কামুৰি আছিল, কামুৰি যেতিয়া আছিল মানুহটোকতো জানে স্বভাৱ চৰিত্ৰবিলাক দেখাটো মস্ত। আজি কৈয়ে দিলে সন্মুখত ভানু চাহাবক, যেতিয়া বি বৰুৱা কলেজৰ মই ছাত্ৰ আছিলোঁ তেতিয়া এটা অৰ্গেনাইজেশ্যন মই আৰম্ভ কৰিছিলোঁ, আজি জেপুল নাই, এলবাৰ্ট ছুইজাৰ্ছ ছ'চাইটি বুলি। আৰু যেতিয়া তেওঁ গুৱাহাটী মিউনিচিপালিটি কমিশ্যনাৰ আছিলে, আৰু তেতিয়া আমি কলেজখন কি কৰিছিলোঁ, ল'ৰা ছোৱালীবিলাক যোৱাৰ পিছত আমি গোটেই কলেজখন সাৰিছিলোঁ, চাফা কৰিছিলোঁ, আৰু তেওঁৰ ওচৰলৈ গৈ আমি ডাষ্টবিন আনিছিলোঁ। আৰু সেই দিনৰ পৰা তেওঁৰ লগত মোৰ চিনাকি। তেওঁ এনেই বিৰাট ভাল আৰু অলপমান টেঙা, তেওঁ বিৰাট ভাল, তেওঁ মষ্ট টেলেণ্টেড। কিন্তু এতিয়া যুৱ কংগ্ৰেছৰ লগত তেওঁ জিন্দাবাদ কৰিব লাগিব, NSUI মহিলা কংগ্ৰেছৰ লগত কি হয় জিন্দাবাদ কৰিব লাগিব। তেওঁ শোণিতপুৰক অকলে ভাল পালে নহ'ব নহয়। আচ্ছা, শোণিতপুৰে মৰম কৰিছে, গুৱাহাটীয়ে মৰম কৰা নাই। হা, গুৱাহাটীত নাছিল, ইয়াত নাছিল, চবকে মৰম কৰিব লাগিব। ইয়াত সোমোৱাৰ লগে লগে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লগত
প্ৰত্যেক 19 ডিপাৰ্টমেণ্ট চবৰে লগত থিয় হ'ব লাগিব ইয়াকে কৈ সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ চকু লোকসভাত আমি কাম কৰিবলৈ বিচাৰোঁ লোকসভা এইবাৰ আমি জিকিম আৰু দখল কৰিম শান্তি পাৰ্টি চিপ্ৰাং পাৰ্টি সাৱধান হৈ যাব এতিয়া কিন্তু ৰাজীৱ ভৱনত নাথাকিলে ওলাই যাওক ৰাজীৱ ভৱনৰ পৰা থাকি কেনে চুৰি মাৰা মানুহবিলাক এতিয়াই ওলাই যাওক গাড়ীলৈকে থাকিব নালাগে টিকট বিচৰা কাম আৰম্ভ হ'ব 15 তাৰিখলৈকে যাৰ দলত থাকি দল কৰাৰ ইচ্ছা নাই টিকট নিবিচাৰিব কিন্তু কৈ দিছোঁ ওলাই যাওক এতিয়া ধন্যবাদ ধন্যবাদ মোৰ ব্ৰেকে কাম নিদিলে নজিবুদ্দিনে কৈছিলে ব্ৰেক মাৰিছে ব্ৰেকে কাম কৰা নাই ব্ৰেক ফেইল হৈ গ'ল আচ্ছা যি নহওক